নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং। যোৰহাট চোলাধৰাস্থিত TRP ৰোডৰ মানিক এনক্লেভ নামৰ ফ্লেটত এক ভগ্নাংশ পৰাৰ ফলত এজন জ্যেষ্ঠ হকাৰ গুৰুতৰভাৱে আহত। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট চোলাধৰাস্থিত TRP ৰোডৰ মানিক এনক্লেভ নামৰ এটি ফ্লেটৰ এক ভগ্নাংশ পৰাৰ ফলত এগৰাকী জ্যেষ্ঠ হকাৰ গুৰুতৰভাৱে আহত। এই ঘটনাক লৈ যোৰহাটীয়াবাসী ৰাইজে প্ৰশ্ন কৰিছে যে যোৰহাটৰ বিভিন্ন স্থানত নিৰ্মাণ হোৱা বহু ফ্লেটৰ গুণগত মান সন্দেহৰ উদাহৰণ হৈছে চোলাধৰাৰ TRP ৰোডৰ মানিক এনক্লেভত সংঘটিত হোৱা দুৰ্ঘটনাটো। উল্লেখযোগ্য যে বিগত 40 বছৰে হকাৰ হিচাপে জড়িত যোৰহাটবাসীৰ পৰিচিত মুখ সীমান্ত বৰুৱা নামৰ এইগৰাকী জ্যেষ্ঠ হকাৰ পুৱা বাতৰি কাকতখন বিতৰণ কৰিবলৈ যোৱাৰ সময়তে ফ্লেটটোৰ ওপৰৰ পৰা এটি পকী চিমেণ্টৰ টুকুৰা আহি মূৰত পৰে। ফলস্বৰূপে তৎক্ষণাত অচেতন হৈ পৰে আৰু মূৰত গভীৰভাৱে আঘাত পায়। সেই ফ্লেটত বাস কৰা এজন লোকে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় আৰু চিকিৎসকে মূৰত 4টুকুৰি চিলাই কৰিবলগীয়া হ'ল। সীমান্ত বৰুৱাই কয় যে আজি দিন ধৰি মই 40 বছৰে খবৰ কাকত বিতৰণ কৰি আহিছোঁ। আজি এনেকুৱা ঘটনা হ'ব বুলি কল্পনাও কৰা নাছিলোঁ। ভাগ্য ভাল যে সময়ত সহায় পোৱাৰ বাবে মই বাচি গ'লোঁ। এই ঘটনা এনেধৰণৰ ফ্লেট নিৰ্মাণৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। বিগত মাত্ৰ 4-5 বছৰ আগতে মানিক এনক্লেভত বাসিন্দাসকল বাস কৰিবলৈ লৈছিল। এতিয়া যদি ফ্লেটৰ দেৱালৰ পৰা চিমেণ্টৰ অংশ খহি পৰে তেন্তে আগন্তুক দিনত ইয়াত বসবাস কৰা লোকসকলক নিৰাপত্তা দিব কোনে? বিশেষকৈ যদি এই স্থানত কোনো কণমানি শিশু থাকিলেহেঁতেন দুৰ্ঘটনাটো আৰু অধিক ভয়ংকৰ ৰূপ ল'লে হয়। সেয়েহে সময় থাকোঁতেই সচেতন হ'বৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে। মোৰ নাম সীমান্ত কুমাৰ বৰুৱা। মই হকাৰ সন্থাৰ সভাপতি। মই ৰাতিপুৱা সদায় 3টা বজাত পেপাৰ দিবলৈ যাওঁ। আজি মানে মোৰ এই মানিক এনক্লেভত পেপাৰ দিবলৈ যাওঁতে 6:10 মান হৈছে। তেতিয়া তেওঁলোকৰ তাতে সোমাওঁতে মোৰ এটা ওপৰৰ পৰা চিমেণ্টৰ টুকুৰা, ডাঙৰ টুকুৰা এটা মোৰ মূৰৰ মাজৰ অংশত পৰি গ'ল। ভগ্নাংশ ভাঙি গৈছে। চিমেণ্টৰ টুকুৰা ভাঙি গৈছে। মানে ফ্লেটৰ যিটো চিমেণ্টৰ টুকুৰা ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ডাঙৰ টুকুৰা এটা আহি পেলাই মোৰ মূৰত পৰিলে। ভাগি পেলাই পৰিছে। পৰি পেলাই মই তাতে আপোনাৰ বেহুচ হৈ পৰি গ'লোঁ। তাৰপিছত মই অকণমান হেৰি কৰি পেলাই দেখিলোঁ যে মোৰ হাত বহুত ব্লিডিং হৈ গৈছে। ব্লিডিং হওঁতে মই দৌৰ মাৰিলোঁ। মূৰত দি পেলাই দেখা পাই পেলাই দেখিলোঁ মানে মই নিজে আৰু চকু কাণ মুটি পেলাই মই দৌৰ মাৰিলোঁ। মাৰি পেলাই আপোনাৰ এই এজন তাতে ইনচাৰ্জ এজন থাকে ফাৰ্ষ্ট ফ্ল'ৰত, তেখেতকে দাদা বুলি চিঞৰিলোঁগৈ গৈ। তেখেতে মানে ওলাই আহে। তেখেত সদায় ৰাতিপুৱা সোনকালে উঠে। তাৰপৰা তেখেতক মাতি আনি পেলাই তেখেতক এটাই কথা কৈছে যে আপুনি গাড়ী চাবিটো লওক, গাড়ীখন উলিয়াওক বুলি। কেলে মোক সুধিছে। নহয় মোৰ দাদা ওপৰৰ পৰা পাথৰ পৰিলে, মোৰ বহুত ব্লিডিং হৈছে। তাৰপিছত তেখেতে মোক এখন গামোচা আনি দিলে। গামোচাখনে মূৰত মই হেঁচা মাৰি ধৰিলোঁ। কৈছে আপুনি এইটো নেৰিব। মই হেঁচা মাৰি মেডিকেল কলেজলৈকে হেঁচা মাৰি ধৰি পেলাই তাতে পালোঁগৈ। তাত ইমাৰ্জেঞ্চিত লৈ গৈ পেলাই ডক্টৰে চালে। চাই মেলি পেলাই আপোনাৰ ক'লে বোলে নাই এইটো চিলাই কৰিব লাগিব, 4টামান চিলাই কৰিব লাগিব বুলি ক'লে। তাৰপিছতে তাতে মোক বেডত খুৱাই চিলাই কৰিলে। তাৰপিছত আপোনাৰ এটা চেলাইন দিলে। তাৰপিছত 1-1.5 ঘণ্টামানৰ পিছত মোক সুধিছে অকণমান ভাল পাইছেনে? মই বোলো অলপ ভাল পাইছোঁ বুলি ক'লোঁ। তাৰপিছত তেওঁলোকে আপুনি যাব পাৰিবনে সুধিছে। মই তেতিয়া সাহসত ক'লোঁ যে যাব পাৰিম, কিন্তু মোৰ বৰ্তমান এতিয়া অসুস্থ। মই মোটামুটি কিমান দিনলৈ কাম কৰিব পাৰিম নাই ঠিক নাই। মোৰ এতিয়া বৰ্তমান মানে মূৰ চুৰ ঘূৰাই আছে আৰু গাটো বহুত দুৰ্বল লাগি আছে, কাৰণ বহুতখিনি মোৰ ব্লাড গুচি গ'ল শৰীৰৰ পৰা। সেইকাৰণে মই আজি মানে বহুত অসুস্থ অনুভৱ কৰিছোঁ। কাৰণ মই এইটো ব্যৱসায় আজি নিশ্চয় পোৱাৰ লগত 42 বছৰ জড়িত হৈ আছোঁ। আৰু এই 42 বছৰ জড়িতত মই এখন সংসাৰ চলাই আছোঁ। আৰু সেইকাৰণে ভগৱানে আপোনালোকে সকলোৱে যেন প্ৰাৰ্থনা কৰক, মোক সোনকালে আৰোগ্য কৰক আৰু মই যাতে সোনকালে মানে আকৌ বাতৰি কাকত দিবলৈ যাব পাৰিব। কাইলৈ যাব পাৰিম বুলি এতিয়া বৰ্তমান ক'ব নোৱাৰোঁ, কাৰণ কেলৈ মোৰ দেহাটো বহুত অসুস্থ। কাৰণ যদি ভগৱানে কৰিলে যাব পাৰিম, কিন্তু মই এতিয়া আশা কৰিব নোৱাৰোঁ। কাৰণ কেলৈ মোৰ একেবাৰে মানে গাটো বহুত অসুস্থ লাগি আছে আৰু মানে বহুতখিনি মোৰ ব্লিডিং হৈছে। সেইটো কাৰণে মই আৰু সেই মুহূৰ্তত যদি সেই মানুহজন যদি মোৰ লগত নগ'লহেঁতেন বা আজি মোৰ কি অৱস্থা হ'লহেঁতেন মই নিজেই ভাবিব নোৱাৰোঁ। তেখেতে মোক আজি মানে ভগৱানৰ নিচিনাকৈ মানে সহায় কৰাৰ নিচিনাকৈ কৰিলে, আৰু সেইকাৰণে মই তেখেতক বৰ এটা মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতক মানে এটা মানে হেৰি কৰিছোঁ দেই। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।